ঘৰ চাফা কৰা নাই আৰু আমাক ৰাতিপুৱাই শুই উঠি মায়ে চাফা কৰি দিলে গা পা ধুৱাই দিলে এতিয়া আমাক খানা খাবলৈ দিছে খানা খাই আমি এতিয়া হৈ যাম তাৰপিছত মায়ে ঘৰ চাফা কৰিব তাৰপিছত আপোনালোকক আমাৰ এই বিছনাৰ লুকটো দেখাম বাই বাই গাইজ এতিয়া আমাৰ গা পা ধুইতে ৰেডি হৈ গ'ল আপোনালোকে জানে এতিয়া মই খানা খাবলৈ গৈছোঁ আজি মোৰ খানাত আছে খিচিৰি কোনে কোনে ভাল পায় ক'ব দে আৰু মই কিন্তু যিমানো গৰম পৰিলেও মই খিচিৰি খাম আৰু খিচিৰি মোৰ ফেভৰেট গাইজ চাবলৈ পাৰে মায়ে পৰা কাপোৰ ধুই মেলি দিলে আমাৰ পাপাই চটকাত চিৰি বনাই দিছে সেইফালে দি একদম ঘূৰি যাব লাগে বুলি পাপাই এফালে চিৰি বনাই দিছে ইয়াত চাবলৈ পাৰে আপোনালোকে আৰু গাইজ আমাৰ ৰুমটো ইমান বেয়াকৈ আছিলে এতিয়া চাব ইমান ধুনীয়া হৈ গ'ল গাইজ আমাৰ ৰুমটো ইমান ধুনীয়াকৈ আছে এতিয়া আৰু মই অলপ দেৰি পিছত আকৌ আপোনালোকক লগ পাই আছোঁ গাইজ মই এতিয়া ইউটিউব ৰীল বনাবলৈ এয়া ৰেডি হৈ আছোঁ এয়া চাওক মোৰ মেকআপ আৰু মই এতিয়া ৰেডি হৈ আছোঁ আপোনালোক দেখাই আছোঁ আপোনালোকে চাই থাকক এয়া চাওক মোৰ ক্ৰীম গাইজ এতিয়া ইমান গৰম হৈছে সেইকাৰণে মই ফেনটো চলাই আপোনালোকে অকণমান দিগদাৰ হ'ব মোৰ মাতটা শুনিব কিন্তু কি কৰিম ইমান গৰম ফেনটো চলাই দিছে ৰখক মই ফেনটো চলাই আহিছোঁ আইনলাৰ কথা পাতিব নোৱাৰিলোঁ কেলৈ আইনলাৰ লগাই থাকিলে কথা পাতিলে আইনলাৰ বেয়া হৈ যায় লিপষ্টিক লগাই দিলে এতিয়া মই আৰু কিবা এটা কি কয় কাজল লগাম বহুত বনি গ'লোঁ লগাইছোঁ গালত লগাই গাইজ এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টে নকৰে কমেণ্ট কৰিব আকৌ জনাব কেনেকুৱা লাগিছে আৰু এটা লুক দেখাই আছোঁ এই আমাৰ চশমাটো কিনি লৈছোঁ